बे प्रमद सरकारा रेसन कार्ड हरनायखौ मेम्बारफ्रा दैयाव हगार हरदों। बेखौ दैसायाव मानसिफोरजों ना गुरनो थांनायाव आं बे फट'खौ मोनलायलायदों आंनि। बर डाঙৰীয়া ছাৰে চাকৰি দিয়া কথা কৈ কাগজবিলাক লৈ যায় পুখুৰীত পেলাই থলে, সেইবিলাক আমি সকলোৱে দেখিছো। ধন্যবাদ থাকিল। তো সময় হ'ল এতিয়া আমি কেণ্ডিডেট আমি ডিক্লেয়াৰ দিম। ইয়াৰ আগতে মই আপোনাক সকলোকে মই জনাব বিচাৰিছোঁ যে আমাৰ আজি যিহেতু ইলেকশ্যন কমিশ্যনে আজি 3টা বজাত অসমৰ নিৰ্বাচনটো কেতিয়া হ'ব সেইটো ডিক্লেয়াৰ দিব। ইয়াৰ পিছত আকৌ আমাৰ কিছুমান হয়তো আইন কানুনবিলাক নিয়ম নীতিটো আহিব, সেইটো চাই পেলাই আমি আমাৰ দলৰ কৰ্মকৰ্তাসকলক কাম কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিহেতু ষ্টেণ্ডিং কমিটি একটা বনাবই লাগিব, সমষ্টি ৱাইজত সেইটো আমি বনাম। ইয়াৰ বাদেও হয়তো কিছু গাইডলাইন আৰু আহিব পাৰে, সেইটো আমি গাইডলাইনটো চাই পেলাই ফ'ল' আপ কৰিম। 3টা বজাত আজি ডিক্লেয়াৰ দিব। অসমৰ ইলেকশ্যনটো কেতিয়া পৰিব সেইটো আমি চাই পেলাই কামটো কৰি যাম। তো BPF দল হিচাপে 5টা সমষ্টিত লোকসভা সমষ্টিত আমি খেলিম, এইটো ফাইনেল হৈ গ'ল। একটাটো হ'ল কোকৰাঝাৰ, দৰং, ওদালগুৰি, ইয়াৰ পিছত তেজপুৰ, গুৱাহাটী আৰু বৰপেটা, 5টা সমষ্টি ফাইনেল। তো আজি আমি ইয়াৰ ভিতৰতে 2টা সমষ্টিৰ কেণ্ডিডেটটো মই ডিক্লেয়াৰ দিব বিচাৰিছোঁ। প্ৰথমত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বাছি লৈছোঁ আমাৰ আগৰে ডেপুটি চিফ কাম্পা বৰগোহাঁই। জিন্দাবাদ, হাঙ্গামা মহিলারি জিন্দাবাদ, হাঙ্গামা
জিন্দাবাদ খাম্বা বরগেরি জিন্দাবাদ